সাংবাদিক বন্ধুসকল, মই প্ৰথমতে আজি পবিত্ৰ হোলীৰ ফলতে শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু মই যোৱা 10 তাৰিখে যিখন অসম বিধানসভাৰ মজিয়াত 2025 আৰু 26 বৰ্ষৰ বাজেট দাখিল কৰিলোঁ, এই বাজেটখনৰ বিষয়ে আপোনালোকক চমু এটা আভাস দিব বিচাৰিছোঁ। আপোনালোকে বাতৰি কাকত বা বিভিন্ন মাধ্যমেৰে, ইলেক্ট্ৰনিক মাধ্যমেৰে গোটেই বাজেটখনৰ বিষয়ে আপোনালোকে গম পাইছে। তথাপি মই যিহেতু এইখন মোৰ গৃহ জিলা আৰু মই গোলাঘাট বিধানসভাৰ মই সমষ্টিৰ বিধায়িকা, মোৰ দায়িত্ব আছে আপোনালোকক কিছু কথা কোৱা। যিখন 2025-26 বৰ্ষৰ বাজেট আমি দিলোঁ, সেই বাজেটখনত মুঠ পুঁজি আছিলে 1,55,428.75 কোটি টকা। আৰু এইখনে ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত আমাৰ ৰাজ্যখনত সৰ্ববৃহৎ পুঁজিৰে দিয়া এখন বাজেট। আৰু ইয়াত মই ৰেভিনিউ শিতানত ৰাখিছোঁ 1,17,225.97 কোটি টকা। আৰু যিটো ৰাজহ কেপিটেল শিতান, মূলধনী শিতান, সেইটোত আমি 38,202.78 কোটি টকা মই মূলধনী শিতানত ৰাখিছোঁ। চমুকে এইটোৱে বাজেট। আৰু এই বাজেটখনত মই আচলতে 4টা দিশত মই ভগাইছিলোঁ। আৰু আমি যিবিলাক মুখ্য ঘোষণাবিলাক কৰিছোঁ, সেই ঘোষণাবিলাকো সময়ৰ লগে লগে যিবিলাক প্ৰয়োজনীয়তা আছে, তেনেকুৱা ৰাজ্যখনৰ বাবে প্ৰয়োজনীয় ঘোষণাবিলাক মই কৰিছোঁ। আজি বিগত সময়ছোৱা আমি আমাৰ ৰাজ্যখনত যিখিনি আমি নিজা ৰাজহ সংগ্ৰহ কৰিছোঁ, যে ক্ৰমাগতভাৱে যোৱা 9টা বছৰ যথেষ্টখিনি বৃদ্ধি হৈছে। আমি প্ৰথম যেতিয়া 16 চনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাজেট উত্থাপন কৰিছিল, তেতিয়াৰ পৰাই আমাৰ বাজেটৰ যিটো আমাৰ সংগ্ৰহিত পুঁজি, আমাৰ নিজা অ'ন চ'ৰ্চ অফ ৰেভিনিউ বুলি কওঁ, সেইটো বৃদ্ধি পাইছে। মাজতে 2টা বছৰ অলপ কমিছিল, কাৰণ ক'ভিডৰ বৰ্ষ আছিলে। 19-20 বৰ্ষলৈকে বা 21ৰ প্ৰথম ভাগলৈকে ক'ভিড বৰ্ষ আছিল। তথাপিও সেইখিনি সময়টো আপোনালোকে চালে দেখা পাব যে ক'ভিডৰ বৰ্ষত ভাৰতবৰ্ষত মানে বিভিন্ন ৰাজ্যবিলাকৰ ৰেভিনিউ শূন্য আছিলে। আমি তেতিয়া আমাৰ 1% আমাৰ ৰেভিনিউৰ পৰা, পজিটিভ ৰেভিনিউৰ পৰা আজি আহি আমি এটা 28.63% আমি আজি নিজৰ অ'ন টেক্স অফ ৰেভিনিউ আমি সংগ্ৰহ কৰিছোঁ বুলি ইয়াত আমি দেখুৱাইছোঁ। এতিয়া আজি নহ'লে 1,55,000 কোটি টকা আমি কেনেধৰণে সংগ্ৰহ কৰিছোঁ, সেই কথাটোৱে সকলোকে এটা প্ৰশ্ন যে আমি এতিয়া ষ্টেট নিজৰ অ'ন ৰেভিনিউ ৰিচৰ্চ আমি বঢ়াইছোঁ। আৰু চেণ্ট্ৰেল শ্বেয়াৰ অফ টেক্সেছ, আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা যিখিনি পুঁজি পাওঁ, বহুতে কৈছে যে সেইখিনি আমাৰ ৰাজ্য চৰকাৰৰ পুঁজি নহয়। আপোনালোকে জানিব যে কথাটো তাতে সোমাই আছে। আজি যে বিগত বৰ্ষবিলাকত আমি যে 9টা বছৰত যে আমি বাজেটৰ ধন যে বৃদ্ধি কৰিব পাৰিলোঁ, আজি আমি মাত্ৰ 63% বাজেট খৰচৰ পৰা আজি আমি 85%লৈ যে আগুৱাই যাব পাৰিলোঁ, তাৰ মূল কথাটো হৈছে বাজেটত ধনৰ বৃদ্ধি হৈছে। আৰু ধন কেনেধৰণে বৃদ্ধি হৈছে সেইটোৱে মূল কথা। আমি নিজৰ অ'ন চ'ৰ্চ অফ ৰেভিনিউ, যিটো টেক্স বুলি কওঁ, নন টেক্স বুলি কওঁ, সেইটো আমি বৃদ্ধি কৰিব পাৰিছোঁ। আৰু লগতে কেন্দ্ৰীয় চৰকাৰৰ আমাৰ যিটো কৰ অংশ, সেইটো আমাৰ নিজৰ অংশ, সেইটো প্ৰাপ্য। আজি সেই প্ৰাপ্যখিনি আমি নিজে আনিব পাৰিছোঁ। আৰু সেইটোৱে হৈছে চৰকাৰখনৰ সফলতা। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব যে ৰাজ্যখনত তেখেতে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ যিটো আমাৰ প্ৰাপ্য পুঁজি, সেই পুঁজি আমি আনিবলৈ সক্ষম হৈছোঁ। কিন্তু বিগত সময়ছোৱা মই দেখাইছোঁ যে ফাইনেন্স কমিশ্যনৰ গ্ৰাণ্টবিলাক 2013 বৰ্ষ, 2014 বৰ্ষ, 2015 বৰ্ষ ক্ৰমাগতভাৱে দেখিছোঁ যে ফাইনেন্স কমিশ্যনে যিমান ৰিকমেণ্ডেশ্যন কৰে, তাতকৈ কম ধন ৰাজ্যখনে আবণ্টন পাইছে। কিন্তু যোৱা 9টা বছৰ আপোনালোকে দেখিব যে আমি আগৰ চৰকাৰবিলাকৰ যিমান আমি পুঁজি পাইছিলোঁ, তেওঁলোকৰ সময়ৰ 10টা বছৰত যিমান পুঁজি পাইছিলোঁ, আমি 99 লাখ টকা পাইছিলোঁ, 99,000 crore আমি পাইছিলোঁ। কিন্তু যোৱা 9টা বছৰত আজিৰ দিনটোলৈ আপোনালোকে চাব যে আমি 2,99,000 টকা পাইছোঁ। তাৰমানে কিমান বৃদ্ধি হৈছে। মই বাজেটখনৰ এইখিনি কথা মই বিধানসভাৰ মজিয়াত মই একদম তালিকা হিচাপে আজি তালিকাবোৰ অনা নাই, তাত মই দেখুৱালোঁ যে 2021-22 বৰ্ষত অসমে ফাইনেন্স কমিশ্যনত যিমান আবণ্টিত ধন তেওঁলোকে ৰাখিছিল, তাতকৈ বেছি পুঁজি পাইছে 21-22 বৰ্ষত। 22-23 বৰ্ষত তেনেধৰণে বৃদ্ধি হৈছে। আৰু 23-24 বৰ্ষত তেনেধৰণে বৃদ্ধি হৈছে। আৰু 24-25 বৰ্ষত কেইদিনমান আগতে আমাৰ মাননীয় নিৰ্মলা সীতাৰামন বাইদেৱে যেতিয়া সদনত বাজেট দাখিল কৰি আছিল, আমি সকলোৱে ভাৰতবৰ্ষৰ সকলো ৰাজ্যই আগ্ৰহেৰে ৰৈ থাকোঁ যে আমাৰ এল'কেশ্যন কিমান হ'ব। তেতিয়া ফাইনেন্স কমিশ্যনে ৰিকমেণ্ডেশ্যন কৰিছিলে তেওঁলোকে যিখিনি আবণ্টিত ধন, তাতকৈ বহুত বেছি 44,494
ফাইনেন্স কমিশনৰ গ্ৰাণ্ট আছিলে 35,000 কোটি টকা, প্ৰায় 11,000 কোটি টকা আমি বেছি পাবলৈ সক্ষম হ'লোঁ। তাৰমানে কি এইটোৱে কি সূচাইছে, তাৰমানে ৰাজ্যখনৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ যিটো ৰাজনৈতিক সদিচ্ছা, সেই সদিচ্ছা কিন্তু আগৰ সময়ছোৱা আপোনালোকে বাজেটবিলাক কিয় কম হৈছিল? বাজেট এইকাৰণে কম হয়, আমি নিজা অসমৰ নিচিনা এখন মজলীয়া ৰাজ্য, আমি যিমানখিনি পাৰোঁ আমি নিজৰ টেক্সৰ আমি SGST বুলি যিটো কওঁ, ষ্টেট GST বুলি কওঁ, তাৰ পৰা সংগ্ৰহ কৰিছোঁ, ভেটৰ পৰা সংগ্ৰহ কৰিছোঁ, অন্যান্য এক্সাইজ ৰেভিনিউ আছে বা ফৰেষ্ট ৰেভিনিউ আছে, ষ্টাম্প এণ্ড ডিউটি আছে, ৰাজহৰ পৰা আহে, সেইবিলাক সংগ্ৰহ কৰাৰ পিছতো আমাৰ যিটো কৰৰ কেন্দ্ৰীয় চৰকাৰৰ যিটো অংশ, যিটো CGST বুলি কওঁ, কেন্দ্ৰীয় GST বুলি কওঁ, সেই অংশটো ৰাজ্য চৰকাৰে পাব লাগে। গোটেইখিনি আমি চাইছিলোঁ যোৱা সময়ছোৱা, আমি দিনে ৰাতি কাম কৰিছোঁ। আমি কৈছোঁ যে মই এইটো কথাও কৈছোঁ যে আজি এখন ৰাজ্যই স্থিতাৱস্থা মেইনটেইন কৰিব নে ৰাজ্যখন আগুৱাই যাব। যদি স্থিতাৱস্থা মেইনটেইন কৰিব লাগে তেনেকৈ থাকিব লাগিব, একেই কথা একেই পৰিৱেশ। কিন্তু যদি আমি ভাৰতবৰ্ষৰ আন উন্নত ৰাজ্যবিলাকৰ লগত আমি কম্পিটিশ্যন কৰিব লাগে, তেতিয়াহ'লে আমি নতুন নতুন বিত্তীয় পদ্ধতি আমি গ্ৰহণ কৰিব লাগিব। আৰু লোনৰ কথা কোৱা হয়, সেইটো কথা মই এছেম্বলিত বহুবাৰ প্ৰথমৰ পৰা কৈছোঁ যে আমাৰ লোনৰ যিটো পাৰ্চেণ্টেজ, FRB আমাক যিখিনি এলাউ কৰে, ৰিজাৰ্ভ বেংকে আমাক যিটো এলাউ কৰে, কেন্দ্ৰীয় চৰকাৰে আমাক এলাউ কৰে, ভাৰতবৰ্ষৰ সংবিধানে লোনটো দিছে, অকল আমি লোৱা কথা নহয়। মই বহুবাৰ তালিকা তেওঁলোকক দিছোঁ যে আপোনালোকে চাওক যে অসমৰ পজিশ্যন বৰ্তমান একেবাৰে তলৰ নিম্ন পৰ্যায়ত আমি আছোঁ 28খন ৰাজ্যৰ ভিতৰত। আমি কিমান টকা লোন দিছোঁ তেওঁলোকে বৰ্তমান সময়ত কয়। লোন ইজ এ ডাইনামিক প্ৰচেছ। ভাৰতবৰ্ষৰ বেলেগ ষ্টেটৰ বিৰোধী দলবিলাকৰ থকা শাসন কৰা ষ্টেটবিলাকৰ দিলে আপোনালোকে আচলতে কিমান গুণ আমাতকৈ বৃদ্ধি হৈছে একে সমানে ভাবিব নোৱাৰিব। গতিকে মই সেইকাৰণে কৈছোঁ যে লোন ইজ এ ডাইনামিক কনচেপ্ট, আৰু লোনৰ যিখিনি পইচা সেইখিনি আমি কেপিটেল ইনভেষ্টমেণ্টত, কেপিটেল প্ৰজেক্টত আমি খৰচ কৰিছোঁ। আৰু আপোনালোকে জানি ভাল পাব যে যেতিয়া আগৰ চৰকাৰৰ শেষৰ মানে কালচোৱাত 2015-16 অসমত মূলধনী ব্যয় হৈছিল মাত্ৰ 2,900 কোটি টকা, 2,900 অনলি। কিন্তু আজি মই যোৱা বিত্তীয় বৰ্ষত কিমান খৰচ কৰিলোঁ? প্ৰায় 24,000 কোটি টকা, 8 গুণ বৃদ্ধি পাইছে। তাৰমানে কি সূচাইছে যে যেতিয়া কেপিটেল ইনভেষ্টমেণ্ট বৃদ্ধি হ'ব তেতিয়াহ'লে কি হ'ব? ৰাজ্যখন আগুৱাই যাব। মই যে কম্পিটিশ্যনৰ কথা কৈছোঁ, কিহৰ কম্পিটিশ্যন? যে কামত কৰিব লাগে। আজি মেডিকেল কলেজ স্থাপন হ'ব লাগিব, ইঞ্জিনিয়াৰিং কলেজ স্থাপন হ'ব লাগিব, আজি ইউনিভাৰ্চিটি স্থাপন হৈছে, আজি কেঞ্চাৰ হস্পিটেল স্থাপন হৈছে, 4 লেন ৰাস্তা আহিছে, বিভিন্ন ধৰণৰ প্ৰজেক্টবিলাক অসমলৈ আহিছে। সেই গোটেইবিলাকে সমানুপাতিকভাৱে আজি অসমখনক এটা স্থান দিবলৈ সক্ষম হৈছে। আজি আমি ৰাজ্যখনক কেনেধৰণে আগবাঢ়ি লৈ যাব, আমি ইয়াৰ ষ্টিক কি কৰিছোঁ যে 3টা কথা। 1